আমাৰ হেৰি শিশু মৃত্যু হোৱা কেছটোলৈ যেটো আমাৰ ইয়াত কেছ এটা ৰেজিষ্টাৰ হৈছিল 14025 ভঙাগড় থানাত সেই কেছটোৰ তদন্তৰ মানে সময়ত আমি ভানুপ্ৰিয়া মিছং তেখেত আপোনাৰ ইয়াতে হেদিনাখন ফটোগ্ৰাফিৰ মই তেখেতে ইনচাৰ্জ হিচাপে আছিলে তেখেতক আমি এই কেছটোত এৰেষ্ট কৰিছো আৰু তেখেতক আমি অনাৰেবল কোৰ্টৰ ফ্ৰণ্টত আজি প্ৰডিউচ কৰিম কিন্তু এতিয়া মই কালি এটাই আপডেট দিব লাইছো হেতু হৈছে কি আপোনাৰ এই কেছটো সংক্ৰান্তত তেখেতে যেহেতু হেতু ইনচাৰ্জত আছে ইনচাৰ্জ হিচাপে আছিলে সেই ৰুমটোৰ আৰু তেখেতৰ নেগলিজেন্সটো আমি প্ৰুফ মানে প্ৰমাণ পাইছো আৰু হেতু সেই সংক্ৰান্তত এই কেছটোত তেখেতক আমি এৰেষ্ট কৰিছো এতিয়া হৈছে কি কেছটো আমাৰ পৰখি ৰেজিষ্টাৰ হৈছিলে কালি আৰু আজি আমি দুদিন তদন্ত কৰিছো তদন্ত কৰি আমি যিখিনি এভিডেন্স পাইছো সেই এভিডেন্সৰ ওপৰত ভিত্তি কৰি আমি এজনক এৰেষ্ট কৰিছো আৰু বাকি আমি তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈ থাকিম তদন্তত যি পোৱা যাব সেইমতে আমাৰ কাম আগবাঢ়ি যাব আমাৰ তদন্তটো অব্যাহত থাকিবই আমি বিএনএছএছৰ মতে যিখিনি সময় পাওঁ সেইখিনি সময় আমি তদন্ত কৰিম এই তদন্তত যি আপোনাৰ এভিডেন্স আমাৰ সন্মুখলৈ আহিব সেইমতে আমি আগবাঢ়ি গৈ থাকিম আমি ডিভিআৰটো সিজ কৰিছো সেই ডিভিআৰটো পৰীক্ষা কৰিবলৈ আমি পৰীক্ষা কৰিছোৱে আৰু বাকিখিনি তদন্তত যিখিনি কৰিব লাগে আছে আমি কৰি লম হেতু কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ যেটো 105 বিএনএছ হয় হেতু আমি লগাইছো